এখন একদম স্পষ্ট চিধা কথা পিঠি বহল কৰি কোন হয় হু আৰ ইউ কোন তুমি পিঠি বহল কৰিবলৈ এটাও যদি কেনেবাকৈ দেখা পাওঁ ঠিক আছে দেখা যাব যদি কেনেবাকৈ বৈধ নাগৰিকক কিবা কৰিবলৈ হয় তেনেহ'লে আমিও পিঠি বহল কৰি দিম কথা আমিও ক'ব জানো বৈধ নাগৰিকক যদি কোনোবাই বাংলাদেশী বুলি হাৰাশাস্তি কৰিবলৈ হয় পিঠি তাৰো বহল হ'ব একদম স্পষ্ট আৰু চিধা কথা সাপোর্ট করে কোন এজিপি সাপোর্ট করে কোন হিন্দু কোন মুসলমান যি কর মই যদি এমএলএ হওঁ মোৰ কাৰণে সকলো সন্মান যিসকলে মিয়াৰ হৈ কথা কৈ আছে অবৈধ মিয়া তেওঁলোকক কৈ আছো তেওঁলোকে আজিৰ পৰা তেওঁলোকৰ এৰি পেলাই আমাৰ মাজলৈ কালি এগৰাকী মুছলমান ছোৱালীয়ে কি ধুনীয়াকে কি সুন্দৰভাৱে এটা বৰগীত গাইছে মই নিজে মোৰ ছ'চিয়েল মিডিয়া হেণ্ডেলত আপলোড কৰিছোঁ সেইটো হৈছে আমাৰ ভাতৃত্ববোধ তোমালোকে যদি আমাৰ অসমৰ মুখ্যমন্ত্ৰীজনক বেয়াকে কওঁতে অসমৰ মুখ্যমন্ত্ৰীজন বিজেপিৰ হওক কংগ্ৰেছৰ হওক কি আপত্তি আছে কিন্তু অসমৰ মুখ্যমন্ত্ৰীজনক এনেকুৱা ধৰণৰ কথা ক'বলৈ ক'ত সাহস পালে অনতি পলমে ক্ষমা খুজিব লাগিব আৰু ইয়াত নিষিদ্ধ কৰিব লাগিব এনেকুৱা ধৰণৰ সংগঠন আমি অসমত চলিব নিদিওঁ অসমত অসমীয়াৰ খিলঞ্জীয়া প্ৰভুত্ব অস্তিত্ব থাকিব লাগিব ইয়াত বেলেগ কোনো ধৰণৰ অসমীয়া মানে কোনখিনি যিখিনি খিলঞ্জীয়া আমি যিসকল পূৰ্বপুৰুষৰ দিনৰ পৰা মিলি জুলি চলি আহিছোঁ সেইসকল থাকিব লাগিব ৭১ চনৰ পিছত অহা মানুহক আমি কোনো কাৰণতে সি হিন্দু হওক মুছলমান হওক আমি কোনো কাৰণতে আঁকোৱালি নলওঁ চিধা কথা স্পষ্ট কথা অনাগত দিনত গণতন্ত্ৰ মিউজিয়াম কোনে বিধানসভাত দাবী কৰিছিল মিয়া লুঙি পিন্ধি আহি কোনে বুকু ফিন্দাই নিজকে সুকীয়াকৈ পৰিচয় দিছিল আহমেদ ডাঙৰীয়া মই আপোনাৰ পৰাই আৰম্ভ কৰিব বিচাৰিছোঁ আপুনি ২০ শতিকাৰ ৮০ দশকৰ পৰাই আপুনি অসমীয়া ভাষা সাহিত্যৰ আপুনি চৰ্চা কৰা এগৰাকী ব্যক্তি আৰু বিভিন্ন ক্ষেত্ৰত অসমীয়া সাহিত্যলৈ আপোনাৰ অৱদান আছে সেয়া সকলোৱে জানে যিসকলে সাহিত্যৰ প্ৰতি অনুৰাগ আছে যাৰ সাহিত্য চৰ্চাৰ প্ৰতি ধাউতি আছে তেওঁলোকে আপোনাক জানে আপোনাৰ নামটো জানে আপোনাৰ মানুহজনকো চিনি পায় আপুনি দীৰ্ঘদিন ধৰি চৰচাপৰি এই সাহিত্য পৰিষদৰ সভাপতিৰ দায়িত্ব বহন কৰা ব্যক্তি হিচাপে মই আপোনাক সুধিছোঁ আজি যে মিয়া জনগোষ্ঠী তোক লৈ আমি চৰ্চা কৰিছোঁ ইয়াৰ প্ৰথম যিটো মিয়া জনগোষ্ঠী বা মিয়া যিটো পয়েট্ৰি আদিৰ যিটো অভিধা এই অভিধাৰ প্ৰথম জনক আপুনিয়ে আজি ক'ৰবাত আক্ষেপ আছে নেকি বাৰু এই যে মিয়া জনগোষ্ঠী বা মিয়া পয়েট্ৰিৰ আপুনি স্ৰষ্টা হিচাপে ক'ৰবাত আপুনি কিবা ভুল কৰিলে নেকি মিয়া কবিতা সংক্ৰান্তত আচলতে ইমান মানে ভুল ব্যাখ্যা দিয়া হৈছে মিয়া কবিতাৰ জৰিয়তে আচলতে মিয়া কবিতা বোলা কোনো কথা নাছিলে 2016ত এটা কবিতা লিখা হৈছিল সেই কবিতাটোৰ মানে হেডলাইন আছিলে ৰাইট ডাউন আই এম এ মিয়া তাত কোৱা হোৱা নাছিল যে এই মিয়া হিচাপে মোক লিখা আৰু এই কমিউনিটিটোক মিয়া বুলি তোমালোকে পৰিচিত কৰা আৰু যিসকল মিয়া কবি আছিল এই মিয়া কবিসকলৰ মেক্সিমামেই পিছলৈ গৈ এতিয়াও তেওঁলোকে ভাবে যে আমি আচলতে বৃহত্তৰ অসমীয়া জাতিৰ অংশীদাৰ হিচাপে এটা সম্প্ৰদায় আৰু এই সম্প্ৰদায়টোৰ নামাকৰণ এতিয়াও কিন্তু মিয়া বুলি হোৱা নাই সকলোৱে মানি নলয় আৰু সেইটোৰ কাৰণে আমি যে ক'ৰবাত আলোচনা কৰা সেইটো আলোচনা কৰা হোৱা নাই কবিতা সংক্ৰান্তত আমাৰ কোনো নাই বা নামাকৰণটো যদি মিয়াও হয় তথাপিতো আমাৰ আপত্তি নাই কাৰণ মিয়া শব্দটোৰ অৰ্থ সন্মানীয় এতিয়া সন্মানীয় শব্দটো কোনোবাই যদি অসন্মানীয় কৰি লয় তুচ্ছ তাচ্ছিল্য কৰে তাত আমাৰ ক'বলগীয়া একো নাথাকে কিন্তু মই আকৌ কৈছোঁ যে মিয়া কবিতাৰ যিটো লক্ষ্য আছিলে আৰু এই কবিতাক মিয়া কবিতা বুলি নাম কোনে দিলে কবিসকলে দিছে নেকি কবিসকলেতো দিয়া নাই না কবিতাৰ আগত মিয়া কবিতাৰ আগত যিটো জনগোষ্ঠীটোৰ নাম মিয়া জনগোষ্ঠী এইটো ক্ষেত্ৰত ধৰক আপুনি নিজে এতিয়া চৰচাপৰি সাহিত্য পৰিষদৰ আপুনি সভাপতি হয় কিন্তু আপুনি যেতিয়া জনগোষ্ঠীটোক চিনাকি দিয়ে আপুনি মিয়া জনগোষ্ঠী বুলি কয় তেতিয়া মিয়া সাহিত্য পৰিষদৰ আপুনি সভাপতি কিয় নাই হোৱা আপুনি কিয় চৰচাপৰি সাহিত্য পৰিষদৰ সভাপতি হৈছে নহয় তাতেতো কথাটো আছে চৰচাপৰি সাহিত্য পৰিষদ মানে কি চৰচাপৰিত যিসকল লোকে বাস কৰে তাত যে অকল মিয়া মানুহ আছে বা ভাটিয়া মানুহ আছে বা উজানি মানুহ আছে সেইটো প্ৰশ্ন নাহে চৰচাপৰিত যিখিনি মানুহ বাস কৰে সেই গোটেইখিনি মানুহ আমি সাঙুৰি ল'বৰ কাৰণে চেষ্টা কৰিছোঁ আমি তেতিয়া চৰচাপৰি জনগোষ্ঠী বুলি কোৱাত আপত্তি কি আছিলে নহয় সেইটোৰ এটা সৰ্বজন সন্মত সিদ্ধান্ত লাগিব এই সিদ্ধান্ত ল'ব লাগিলে আজি আমি তিনিজনে বা মই অকলে সেই সিদ্ধান্তটো দিয়াটো সম্ভৱ নহয় আৰু তেনেকৈ কেতিয়াও বহা হোৱা নাই নহয় মই সেইটো মই বুজি পাইছোঁ আপোনালোকে ল'ব নোৱাৰে মই এনে কথাটোহে কৈছোঁ ধৰক আজি যে আপুনি যিটো কথা কৈছে মিয়া এটা বেলেগ পবিত্ৰ শব্দ আছিল ইয়াৰ শব্দটোৰ অৰ্থ এতিয়া বেলেগ ধৰণে উপস্থাপন কৰা হৈছে আপুনি যিটো কথা কৈছে কিন্তু ইয়াৰটো আৰম্ভণিটো ধৰক যিসকলে কৰিছিল তাৰ ভিতৰততো আপুনিতো অন্যতম জনক আছিল মই সেই কথাটো কৈছোঁ
ঠিক এই কথাটো তেনেকৈ ক'ব নোৱাৰি যে মিয়া এই জনগোষ্ঠীটোক নামাকৰণৰ কাৰণে মিয়া বুলি আচলতে এই কাজবোৰ কৰিছে মিয়া পৰিষদ বোলা এটা সংগঠন আছে এই সংগঠনৰ পৰাহে আৰম্ভ হৈছিল এতিয়াও লিখা মেলাত আমি মেক্সিমামে চৰ চাপৰি বুলিয়ে লিখোঁ মিয়া বুলি খুব কম লেখা যায় যিবোৰ আৰ্টিকুল লিখা যায় বা লিখা যায় কাৰণ এতিয়ালৈকে আমাৰ নাম কি হ'ব সেইটো সিদ্ধান্ত এতিয়াও হোৱা নাই কিন্তু তাতকৈ দৰকাৰী কথাটো হৈছে যে মিয়া বুলি কওক আপুনি চৰচাপৰি বুলি কওক আজি দুঃখজনকভাৱে এটা কথা হৈছে যে মিয়া মানে এইবাৰ চৰচাপৰিবাসী মানে 1971 চনৰ 25 মাৰ্চৰ পিছত অহা মানুহ গোটেইখিনি মানুহ যেনিবা বাংলাদেশী মানুহ এই যে সম্প্ৰদায়টো আপুনি XYZ WG নামেৰে নামাতক কিয় তেওঁলোকৰ ইতিহাস কেতিয়াবা আলোচনা হৈছে জানো এওঁলোক কোন আজি জামাদাৰ হাটত যিসকলে 1883 চনত প্ৰাইমাৰী স্কুলখন প্ৰথম প্ৰাইমাৰী স্কুল স্থাপন কৰিছিল ধুবুৰীত চৰচাপৰি মানুহে সেই বিষয়ে আমি কেতিয়াবা আলোচনা কৰিছোঁ জানো আমি জানো কেতিয়াবা আলোচনা কৰিছোঁ যে এই জনগোষ্ঠীৰ নামটো ধৰি ল'লোঁ মিয়াই হ'ল এই মিয়াসকলে 1899 চনত যে মৈৰাবাৰীত মানে দ্বিতীয়খন প্ৰাইমাৰী স্কুল হুছেইন আলী চৰকাৰে কৰিছিল 1902 চনত যে উছমান আলী সদাগৰে তৃতীয়খন স্কুল কৰিছিল তেওঁ যে শেৱালী কবি ৰত্নকান্ত বৰকাকতিৰ জৰিয়তে অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশনলৈ 10 টকা নগদ দান কৰিছিল এই যে কথাবোৰ যি ইতিহাস কেতিয়া এই সম্প্ৰদায়ৰ কিমান মানুহ আছিলে সেই ইতিহাসটো সম্পূৰ্ণৰূপে মচি পেলাবৰ কাৰণে চেষ্টা কৰা হৈছে এতিয়া নামাকৰণ যি হয় হ'ব সেইবোৰলৈ আমাৰ ই নাই কিন্তু আমি বৃহত্তৰ অসমীয়া জাতিৰ অংশীদাৰ হিচাপে এইখন অসমতে বৰ্তি থাকিব খোজো কিন্তু দুঃখজনকভাৱে সেইটো আজি নেচেল কৰি দিয়া হৈছে আমাৰ সম্পূৰ্ণ ইতিহাস মচি দিবৰ কাৰণে চেষ্টা কৰা হৈছে মই আকৌ আপোনাৰ কাষলৈ আহিম মই আব্দুল মান্নান ছাৰ মই আপোনাৰ কাষলৈ আহিছোঁ আপুনি পূৰ্বে বহুতবাৰ বিভিন্ন বিষয়ত আমাৰ এই ষ্টুডিঅ'ৰ অতিথি হৈছে কিন্তু আজিৰ বিষয়টো অকণমান বেলেগ আপুনি পৰিসংখ্যা বিজ্ঞান বিভাগৰ অধ্যাপক আছিল আপুনি ধৰক জনসংখ্যাৰ মানে নিয়ন্ত্ৰণ বা জনসংখ্যাৰ বৃদ্ধি এইবিলাকৰ আপুনি হিচাপ ৰখা মানুহ এফালৰ পৰা চাবলৈ গ'লে সেই একেজন মানুহকে যদি মই আজি সোধোঁ যিটো জনসংখ্যাক লৈ যিটো পৰিৱেশৰ সূচনা হৈ পেলাই এতিয়া গৈ পেলাই আতংকিত হৈ একাংশ মানুহে মিয়াৰ জনসংখ্যাৰ বৃদ্ধি হোৱাৰ কাৰণে গৈ বেলেগ ধৰণৰ এটা ৰাজনীতি আৰম্ভ কৰিছে আৰু তথাকথিত এই যিটো শব্দক লৈ ৰাজনীতিৰ যিটো পৰিৱেশ এতিয়া সৃষ্টি হৈছে আপুনি বিভিন্ন সময়ত লেখা মেলা কৰা এগৰাকী আপুনি বৌদ্ধিক ব্যক্তি ধৰ্মৰ ফালৰ পৰা আমি ইছলাম হ'ব পাৰে আপুনি এজন প্ৰকৃত অসমীয়াও আপুনি কি দিশেৰে চাইছে যে এই ৰাজনীতিটো কিয় হৈছে কাৰ ভুলৰ কাৰণে হ'ল আচলতে একদম যদি নিৰপেক্ষভাৱে মই আপোনাক সোধোঁ মোৰ মনত আছে এই যিটো সমস্যা এই সমস্যাই এছামক আতংকিত কৰি ৰাখিছে আৰু এছাম আতংকিত হৈ আছে আৰু বহুদিন আগত আপুনিও আমাৰ প্ৰিয় হোমেন বৰগোহাঁই ছাৰ যেতিয়া নিউজ লাইফৰ মানে এটা প্ৰগ্ৰেমত সেই প্ৰগ্ৰেমতে মই এটা কথা কৈছিলোঁ আপুনি অতিথি আছিলে মই অতিথি আছিলোঁ কথা বাৰ্তাত কৈছিলে আপুনি আপোনাক আমি অতিথি কৰিছিলোঁ মই তেতিয়া এটা কথা কৈছিলোঁ যে অসমত যিবিলাক সমষ্টিত বাংলাদেশী আছে বুলি মানুহে ভাবে সেইবিলাক সমষ্টি চিলেক্ট কৰক আৰু সেইটো ৰেণ্ডম বেচিছত নহয় সেইটো যিসকলে এই দাবী কৰিছে যে বাংলাদেশে এই ভৰি গৈছে তেওঁলোকে চিলেক্ট কৰক 10টা সমষ্টি আৰু প্ৰতিটো সমষ্টিৰ পৰা 10টাকৈ মানে পুলিং বুথ লওক 100টা পুলিং বুথ হ'ব এটা পুলিং বুথত যদি গড়ে যদি 1000 মানুহ হয় তেতিয়াহ'লে 1 লাখ মানুহ হ'ব সেই 1 লাখ মানুহৰ ভিতৰত নিৰপেক্ষ এটা গোটৰ দ্বাৰা তদন্ত কৰা হওক যাতে মানে তাত কিমান বাংলাদেশী আছে 1971 25 মাৰ্চত পিছত অহা কিমান বাংলাদেশী আছে তেতিয়া মানে আমি এটা সিদ্ধান্তত উপনীত হ'ব পাৰিম যে অসমত বাংলাদেশী আচলতে কিমান আছে সংখ্যাটো কিমান সেই কথাটোৰ লগে লগে হোমেন বৰগোহাঁই ছাৰে মানে এইটো সমৰ্থন কৰিলে কিন্তু আৰু পেনেলিষ্ট আছিলে তাৰে দুজনে আপত্তি কৰিলে তেওঁলোকে আৰু সেই দুজন কিন্তু এতিয়া বিজেপিৰ একেবাৰে বুকুচাত সোমাই আছে গতিকে সেইটো যদি হোৱাহেঁতেন
তেতিয়াহ'লে আমি একদম সঠিকভাৱে আমি গম পালোহেঁতেন আৰু মোক যিহেতু কোৱা হৈছে যে মই পৰিসংখ্যা বিজ্ঞানৰ লগত অলপ জড়িত হয় মই অলপ চৰ্চা কৰোঁ মই আজি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপোনাৰ এই চেনেলৰ মাধ্যমেৰে আজিৰ এই অনুষ্ঠানৰ মাধ্যমেৰে মই তেখেতক স্পষ্ট কৰি দিব খোজোঁ আশ্বস্ত কৰিব খোজোঁ তেখেতক যে অসমত মুছলমান কেতিয়াও অসমত মুছলমান কিন্তু কোনো দিনেই 40%ৰ ওপৰত যাব নোৱাৰে টোটেল পপুলেশ্যনৰ কাৰণ এতিয়া যিটো ট্ৰেণ্ড হৈছে মানে এই বহু সন্তান জন্ম দিয়াৰ কথাটো কোৱা হৈছে এইবিলাক কোৱা হয় এতিয়াও সন্তান কিছু জন্ম বেছি হৈ আছে ঠিকেই কিন্তু আগৰ পৰিৱেশ নাই আগৰ পৰিৱেশ মুঠেও নাই আৰু এতিয়া বহুত উদাহৰণ আছে য'ত মানে মুছলিম মহিলাই অশিক্ষিত গাঁৱৰ মুছলিম মহিলাই দুটাতকৈ বেছি সন্তান মানে জন্ম নিদিয়ে হয় সেই যে মানুহৰ চিন্তাধাৰাত এটা পৰিৱৰ্তন আহিছে এই পৰিৱৰ্তনে কিন্তু মানে গোটেই চিটুৱেশ্যনটোৱেই চেঞ্জ কৰি দিছে আছে এটা সময়ত হয়তো কিছু মুছলিম মৌলবাদে ভাবিছিল যে তেওঁলোকৰ জনসংখ্যা যদি বহুত বাঢ়ি যায় তেতিয়াহ'লে বহুত ভাল হ'ব ডাঙৰ শক্তি হ'ব কিন্তু এতিয়া তেওঁলোকে দেখিছে যে সেইটো মিছা বুজাহে হ'ব মানে তেওঁলোকে সমাজত স্থান তেতিয়াহে পাব তেওঁলোকে নিৰাপত্তা তেতিয়াহে পাব তেওঁলোকৰ অৱস্থা ভাল হ'ব যেতিয়া তেওঁলোকে অৰ্থনৈতিকভাৱে সবল হ'ব আৰু তেওঁলোকে শিক্ষাৰ আন্দোলন মানে অংশীদাৰ হ'ব আৰু আপুনি মন কৰিব এতিয়া কিন্তু মুছলমান অঞ্চলত বেছিকৈ মুছলমান থকা ঠাইবিলাকত কিন্তু শিক্ষাৰ প্ৰতি মানুহৰ আগ্ৰহ বহুত বাঢ়িছে আৰু মানে পাৰ্চেণ্টেজো বৃদ্ধি হৈছে গতিকে মই আশাবাদী আৰু মানে এই অসমতো মুছলমান কেতিয়াও মেজৰিটি নহয় আমাৰ মুখ্যমন্ত্ৰীয়ে কোৱাৰ নিচিনা এইটো মানুহক মানে ভুল বাটেৰে নিবৰ কাৰণে এইবিলাক অপপ্ৰচাৰ চলাইছে কিন্তু মই অসমৰ জনসাধাৰণক আশ্বস্ত কৰিব খোজোঁ যে পৰিসংখ্যা বিভাগৰ আপুনি অৱসৰপ্ৰাপ্ত অধ্যাপক হিচাপেও আপুনি এইটো কথা ক'ব বিচাৰে আৰু সেইটো খালি মই কোৱা কথা নহয় পিউ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন যিটো আমেৰিকাত যিটো গোটেই বিশ্বৰ ৱৰ্ল্ডৰ মানে পপুলেশ্যনৰ ওপৰতে ৰিচাৰ্চ কৰি থাকে তেওঁলোকেও এইটো কথা কৈছে যে মানে এইটো বাই 2050 মানে গোটেই ৱৰ্ল্ড পপুলেশ্যন এটা ষ্টেবল পজিশ্যনলৈ আহি যাব আৰু ৰিপ্লেচমেণ্ট লেভেললৈকে আহি যাব আৰু অসমতো এই কথাটো মুছলমান পপুলেশ্যনৰ যিটো গ্ৰ'থ এই গ্ৰ'থটো কিন্তু বাই 2050 অৰ 60 মানে আপোনাৰ ৰিপ্লেচমেণ্ট লেভেললৈকে আহি যাব না সেইটো আপুনি ঠিকেই কৈছে আহি থকা দিনৰ কথা কৈছে কিন্তু যিটো আমাৰ অতীত ইতিহাস সেইটোত কিছু চিন্তা কৰিবলগীয়া আছিল য'ত আপোনাৰ ধৰক হিন্দুৰ জনসংখ্যা ইয়াত 10% বৃদ্ধি হৈছিল সেইটো সময়ত অসমৰ কেইখনমান বিশেষ জিলাত 30% হৈছিল লোকপিয়লত একেটা সময়তে আপুনিও জানে চাগে সেই কথাটো গতিকে সেইটোক লৈতো একাংশ মানুহ আতংকিত হ'ল একাংশ মানুহক আতংকিত হ'ল মানে সঁচা কথা ক'বলৈ গ'লে আতংকিত হ'ল মানে আতংকিত কৰা হৈছে হয় অসম আন্দোলনত কোন জড়িত আছিল অসম আন্দোলন কোনে কৰাইছিল আমি সকলোৱে জানো ক'বহে নিবিচাৰোঁ আমি কিন্তু আমি সকলোৱে জানো অসম আন্দোলনৰ সময়ত মানে প্ৰথম ভাগৰ পৰাই আমাৰ প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী লালকৃষ্ণ আদৱানী তাৰপিছত RSSৰ আৰু বহু নেতা তেওঁলোকে সঘনাই মানে অসমলৈ আহিছিল আনকি বৰ্তমানৰ প্ৰধানমন্ত্ৰীও অসমত সঘনাই আহিছিল এই কথাটো মানে তেওঁলোকৰ অনুগামীসকলে মানে কৈ থাকে এতিয়া আমাৰ অসমৰ এগৰাকী বিজেপিৰ পিছলৈ গৈ তেওঁ এটা সময়ত সভাপতি হৈছিল অসমৰ সেই সভাপতিগৰাকী মোৰ বন্ধু এজনৰ তেওঁৰ ছাত্ৰ আছিল পলিটিকেল ছায়েন্স এৰিয়া গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়িছিল সেইজনক এটা এই এনেকৈ টিভি শ্ব'ত মানে তেওঁ মানে লগ পাইছিল লগ পাওঁতে কথা প্ৰসংগত কৈছিল তেতিয়া সেই সভাপতিজনে মোৰ বন্ধু মনিৰুল হুছেইন মই নামটো কৈ দিছোঁ তেওঁ কৈছিল বোলে ছাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক
মই যুৱক হৈ থাকোঁতে ছাত্ৰ হৈ থাকোঁতে গুৱাহাটীত বহুদিন মই স্কুটাৰৰ পিছত বহুৱাই লৈ মই ঘূৰাইছোঁ বিভিন্ন জানো মই আপুনি কাৰ কথা কৈছে, গম পাওঁ মই। গতিকে মানে অসম আন্দোলনটোত কোনে কৰাইছিল সেইটোৰ পৰাই স্পষ্ট, আৰু তাৰ কিয় কৰাইছিল সেইটো স্পষ্ট। কাৰণ যিটো সংগঠনে নিবিচাৰে, যে যিটো সংগঠনে মুছলমানক ভাৰতীয় বুলি ক'ব নিবিচাৰে, খ্ৰীষ্টানক ভাৰতীয় বুলি ক'ব নিবিচাৰে, সেই সংগঠনটোৱে মুছলমানৰ অস্তিত্ব বা মুছলমানক মানে যে সহ্য কৰিব সেইটো ভবাটো আমাৰ ভুল। ঠিক আছে বাৰু, মই আকৌ আহিম আপোনাৰ কাষলৈ। মই ইছমাইল হুছেইন ডাঙৰীয়া, মই আপোনাৰ কাষলৈ আহিছোঁ। 1995 চনৰ 21 জুলাই অসমবাণীত, তেতিয়া অসমবাণীৰ সম্পাদক আছিল হোমেন বৰগোহাঁই ছাৰ। 95 চনৰ কথা, আজিৰ পৰা মোটামুটি 31 বছৰ আগৰ কথা। তেতিয়াই হোমেন বৰগোহাঁয়ে এটা কথা লিখিছিল অসমবাণীত। তেখেতে লিখিছিল যে নতুন অসম গঢ়াৰ কামত যিসকলে নেতৃত্ব দিব লাগিব, তেওঁলোকৰ লগত একেবাৰে আগশাৰীত ঠাই পাব লাগিব ইছমাইল হুছেইনহঁতেও। এই কথাখিনি লিখাৰ পিছত এতিয়া 31টা বছৰ পাৰ হ'ল। এই যে বৰগোহাঁই ছাৰে আশা কৰা নতুন অসম গঢ়াৰ কামত আগশাৰীত ঠাই পাব লাগিব বুলি কৈছিল আপোনাক, সেই মানুহজন এতিয়া এই শেহতীয়াকৈ যিটো মিয়া 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 সৰ্বত্ৰে মিয়াক লৈ যিটো ৰাজনীতি হৈছে, যিটো পৰিৱেশ হৈছে, আপুনি নীৰৱে আছে, নিৰলে আছে। কিন্তু আপুনিতো চৰ চাপৰি সমাজৰ হৈ, আপুনি ইছলাম ধৰ্মী সন্তান হৈও মই ব্যক্তিগতভাৱে আপোনাক জানো যে আপুনি বিহু পতা মানুহ, আপুনি ভাওনা কৰা মানুহ, আপুনি ফাট বিহুত মই আপুনি লগ পাইছোঁ আপোনাক তাত, আপুনি চৰ চাপৰি বিহু টীম লৈ যোৱাৰ সময়তো ফাট বিহুলৈ যিবাৰ মই আমন্ত্ৰিত অতিথি হৈ গৈছোঁ, আপোনাক তাত মই লগ পাইছোঁ, নিজে দেখিছোঁ আপুনি চৰ চাপৰি বিহু কেনেকৈ বিহু তাত প্ৰদৰ্শন কৰিছে। শংকৰদেৱক লৈ আপুনি লণ্ডনত গৈ বক্তৃতা দিছিল। সেই মানুহজন এতিয়া এই জনগোষ্ঠীটোৰ লৈ পেলাই যিটো পৰিৱেশ হৈ আছে, আপুনি যে নীৰৱে নিৰলে আছে। হোমেন বৰগোহাঁই 31 বছৰ আগতে আপোনাক বহুত এটা আগস্থান দিছিল। সেই মানুহজন এতিয়া ক'ত হেৰাই গ'ল, কি হ'ল? তাৰমানে এই ক্ষেত্ৰত আপোনাৰ একো ক'বলগীয়া নাই নেকি এতিয়া? আচলতে মই হেৰাই যোৱা নাই, মই নীৰৱে কাম কৰি আছোঁ। আজি 6-7 মাহ ধৰি মই সামাজিক মাধ্যমত বৰ এটা নাই, মোৰ পৰিয়ালৰ নিয়ন্ত্ৰণৰ কাৰণে। আৰু যোৱা 9 জানুৱাৰীত মই ডেকাচাঙলৈ গৈছিলোঁ। সোণতলীৰ ব্ৰহ্মপুত্ৰৰ ওচৰত ডেকাচাং চৰ অঞ্চল, তাত মৌচুমী আলিফা অভিনেত্ৰী, মই, ৰুণালাইলা লেখিকা আৰু দীপিকা ফুকন সৰুপথাৰৰ লেখিকা। তাত আমি গৈছিলোঁ যে চৰ চাপৰি মানুহৰ মাজত অসমীয়া ভাষা সংস্কৃতিৰ জাগৰণ আৰু শিক্ষাৰ জাগৰণ সম্পৰ্কে এক অভিযান, তাৰ লগতে জুবিন গাৰ্গৰ স্মৃতিচাৰণ সভা। আৰু তালৈ গৈ মই এটা নতুন দৃশ্য দেখা পালোঁ যে জুবিন গাৰ্গৰ ফটো আছে, চাকি বন্তি জ্বলোৱা আছে, ফুল আছে। তাত কোনে কোনে দিছে জানে? শ ল'ৰা ছোৱালীয়ে আৰু আনকি মৌলবীবোৰেও, তাত থকা 3জন মৌলবীক দেখিছোঁ ফুল দি পেলাই ফটোৰ সন্মুখত শ্ৰদ্ধাঞ্জলি জনাইছে। যিটো ইমান দিনে ইছলামত নিষিদ্ধ বুলি কোৱা হৈছিলে, এতিয়া জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ মৌলবীসকল আগবাঢ়ি আহিছে। এই যে পথ পৰিৱৰ্তন, এই পথ পৰিৱৰ্তন জুবিনৰ মৃত্যুৱে আনি দিছে। আমি এই বিষয়ে বহুত কাম কৰিছোঁ। সোণতলীৰ বিহু, ফাট বিহুলৈ নিছোঁ, আপুনি ঠিকেই কৈছে। সোণতলীৰ বিহু নহ'লেও সমুজ্জ্বল ভট্টাচাৰ্যক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা ফাট বিহুটো লৈ আদৰি নিছিলে, বিহু গাই গাই নাচি নাচি। তেতিয়া সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়াই কি কৈছিল জানে? যে বকুৰ চৰ অঞ্চলৰ অসমীয়াসকলক ফাট বিহুত দেখি মই গৌৰৱ অনুভৱ কৰিছোঁ। তেতিয়া তেওঁলোক অসমীয়া, বাকী সময়ত কিন্তু সেই অঞ্চলটো সন্দেহযুক্ত বাংলাদেশীৰ ঠাই। মই ভাবোঁ এইটো এটা চাইকলজিকেল প্ৰপাগাণ্ডা, এটা মানসিক এক মনস্তাত্ত্বিক এক গণ্ডগোল। গতিকে মই কাম য'ত কৰিব লাগে কৰি আছোঁ। হাফিজ আহমেদ ডাঙৰীয়া, মই আজিৰ পৰা প্ৰায় 8 মাহ আগতে নগাঁও অঞ্চলত আমি গৈছিলোঁ, ঢিং অঞ্চলত, মহিৰাবাৰী অঞ্চলত, এইবোৰ কথাই পাতি। কিন্তু তেখেতে এটা কথা কৈছে যে
এই নামকৰণ অন্যান্য কাৰণত বহা হোৱা নাই। 12 বাৰ বহিছিলে, তেখেতক মাতিছিল নাই নাজানো, মই বহিছিলোঁ 2 বছৰ আমি চেষ্টা কৰিছিলোঁ। আৰু 2003 চনৰ 22 মাৰ্চত মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এখন পত্ৰ দিয়া হৈছে চৰ চাপৰি অসমীয়া সমাজৰ পৰা, আৰু তেওঁক তাত কোৱা হৈছিল যে মিয়া শব্দটো কোনো পধ্যে গ্ৰহণযোগ্য নহয় আৰু শতকৰা 99% মানুহে এইটো গ্ৰহণ নকৰে। কিন্তু কি নামকৰণ হ'ব? আমি 2টা নাম দিছিলোঁ, চৰ চাপৰি জনগোষ্ঠী বা ভাটিয়া জনগোষ্ঠী। আমাক কোনো ধৰণৰ সঁহাৰি পোৱা নাই। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়া যিবোৰ কাম কৰি আছে, যিবোৰ কথা কৈ আছে, এইবোৰ আচলতে মানুহক বিষাদগ্ৰস্ত কৰিছে। আমাৰ নিচিনা চিন্তা কৰা মানুহ বিষাদগ্ৰস্ত হৈছোঁ। সেইকাৰণে তাৰ প্ৰত্যুত্তৰ আমি সামাজিক মাধ্যমৰ সভা সমিতিত দিয়াতকৈ আমি কাম কৰি আছোঁ। তেখেতৰ কথাই ধ্বংস কৰক বা তেখেতে ভাবিছে আমি ধ্বংস কৰিম, আমি কিন্তু নীৰৱে ডেকা গাভৰুলৈ আমি গঢ়াৰ অসমীয়া সমাজ গঢ়াৰ অভিযান আমি চৰ্চা কৰি আছোঁ। ইছমাইল দা, মই এটা কথা কওঁ, আপুনি বেয়া নাপাব। ধৰক হয়, তেখেতৰ কিছু কথা বতৰা মানে মুখ্যমন্ত্ৰীৰ আসনৰ পৰা তেখেতে ক'ব নালাগে, কোৱাটো অনুচিত, আমিও কৈছোঁ সেই কথাটো। কিন্তু আজি যিটো তেখেতে বা বিজেপিৰ আন একাংশ নেতাই মিয়া শব্দটোক লৈ যিটো কথা কৈছে, মই কালিও কৈছিলোঁ যে মিয়া শব্দটো এটা আছিল সম্ভ্ৰান্ত শব্দ, কিন্তু এতিয়া সেই শব্দটো এনেকুৱা এটা পৰ্যায়লৈ ৰূপান্তৰিত কৰা হ'ল। এতিয়া কিন্তু আপোনালোকে, মই সন্মান কৰিও কৈছোঁ যে ইছলাম ধৰ্মৰ মানুহখিনি আঘাত পাব নালাগে, যে একাংশ মানুহৰ কাৰণে মিয়া মানে এটা তুচ্ছ তাচ্ছল্য কৰা এটা শব্দৰ নিচিনা হৈ গৈছেগৈ আৰু অলপ বেলেগ ধৰণে চোৱা হৈছে। মোৰ কথা হ'ল, যিটো মই হাফিজ আহমেদ ডাঙৰীয়াক সুধিছিলোঁ যে আপুনি প্ৰেছ ক্লাবত আপুনি হোমেন বৰগোহাঁই ছাৰৰ জন্মদিন পাতোঁতেও আপুনি চৰ চাপৰি অসমীয়া সমাজ বুলি কৈ পেলাই আপুনি তাত পাতে, আপুনি কেতিয়াও মিয়া শব্দটো তাত ব্যৱহাৰ নকৰে। কিন্তু একেটা সময়তে আপোনালোকৰ একাংশ মানুহে নিজক মানে সেই শব্দটো কৈ পেলাই বেলেগ ধৰণে এষ্টাব্লিছ কৰিব বিচাৰে। যেনে ধৰক এতিয়া মই কোৱাৰ কাৰণে বেয়া নাপাব, মিয়া মিউজিয়াম কোনে বিধানসভাত দাবী কৰিছিল? মিয়া লুঙি পিন্ধি আহি কোনে বুকু ফিন্দাই নিজকে সুকীয়াকৈ পৰিচয় দিছিল? হাফিজদাক যে মই কৈছোঁ আৰম্ভণিতে যে মিয়া শব্দটো হাফিজদাহঁতে প্ৰথম ব্যৱহাৰ কৰিছিলে, যে এই মিয়া কবিতা লিখাৰ কথাটো তেখেতে কৈছে। আৰু এই মিয়া কবিতা লিখিটো চেঙা সমষ্টিৰ পৰা বিধায়ক হোৱা নাই নেকি? তেওঁ চাবলৈ গ'লে তেওঁতো মিয়া কবিতা লিখি পেলাই তেওঁ বিখ্যাত হৈছিল। প্ৰথম তেওঁ চিনাকি, তেওঁ কৃষক মুক্তিৰ মানুহ আছিল এটা সময়ত, তাৰপিছততো তেওঁ সেই মিয়া কবিতা লিখি জানো তেওঁ বেলেগ ধৰণে বিখ্যাত হৈ যোৱা নাই জানো? এই যিটো চিন্তা তাৰমানে যে এই নিজকে এটা সময়ত যে খুব বেলেগ ধৰণে ক'ব বিচৰা হ'ল, সেইটোও বাৰু কোনোবা আন একাংশক শংকিত কৰিলে নেকি? তাৰমানে মই সেই কথাটো ক'ব বিচাৰোঁ যে এই কি কাৰণে মিয়া মিউজিয়ামৰ কথাটো আহিল? শংকৰদেৱ কলাক্ষেত্ৰ থকাৰ পিছত ইয়াত যদি কোনোবাই তেনেকৈ কয় মিয়া মিউজিয়াম প্ৰতিষ্ঠাৰ ক্ষেত্ৰত, তেতিয়াহ'লেতো কাৰোবাৰটো সমৰ্থনযোগ্য হ'ব জানো বাৰু? বিধানসভাত এটা সুন্দৰ প্ৰস্তাৱ গৃহীত হৈছিল চৰ চাপৰিৰ লোককৃষ্টিৰ সংৰক্ষণৰ কথা, আৰু সেইটো শংকৰদেৱ কলাক্ষেত্ৰতে হ'লেও সেই গোটেই প্ৰক্ৰিয়াটো ধ্বংস কৰিলে। তাৰ যিখন চৰকাৰী বিজ্ঞপ্তি মোৰ হাতত আছে, আৰু এই মিয়া মিউজিয়াম, মিয়া পৈতৃ এইবোৰ ধ্বংস কৰিছে। সেই সময়ত কিন্তু মই সাংঘাতিক ধৰণে প্ৰতিবাদ কৰিছিলোঁ, আপোনালোকৰ চেনেলৰ জৰিয়তেও হয় কৰিছিলোঁ। আৰু তাৰ কাৰণে মোক বিভিন্ন ধৰণে ট্ৰল কৰা হৈছিলে, এই সম্প্ৰদায়ৰ পৰাও কৰা হৈছিলে যে অতি অসমীয়া। হয়, মই অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ কাৰণে এইকাৰণে জান প্ৰাণ দি কাম কৰিছোঁ। আমি পৃথিৱীত মাত্ৰ 2 কোটি অসমীয়া ভাষী আছোঁ, তাৰে মাজত কিন্তু চৰ চাপৰি যিসকল আমি অসমীয়া বুলি পৰিচয় দিওঁ, অসমীয়া ভাষা কওঁ, তেওঁলোকো আছোঁ। আৰু পৃথিৱীত বাংলা ভাষী 40ৰ পৰা 42 কোটি আছে। গতিকে তেওঁলোকৰ পূৰ্বপুৰুষ বঙালী ভাষী আছিলে, তেওঁলোকে অসমত আহি অসমীয়া ভাষা ল'লে। গতিকে অসমীয়া ভাষা, অসমীয়া জাতিৰ স্বাৰ্থ, অসমৰ মাটিৰ স্বাৰ্থত আমি কাম কৰিব লাগে। তাত কিহৰ মিয়া পৈতৃক, কিহৰ মিয়া মিউজিয়াম, লুঙি, এই জনগোষ্ঠীৰ মাজত বয়ন শিল্প নাই। তেওঁলোকে লুঙি ঘৰত তৈয়াৰ কৰে নেকি? লুঙি তেওঁলোকৰ পোচাক হ'ব? গতিকে মই ভাবোঁ সেইটো এটা ৰাজনৈতিক এটা কৌশল আছিল মানুহবোৰক আকৰ্ষণ কৰা, আৰু সেই কৌশলক মই বিৰোধিতা কৰিছিলোঁ। আৰু সেইবোৰে আপুনি কোৱাৰ দৰে সেইবোৰে কিন্তু বিৰোধী শিবিৰক কিছু খাদ্য যোগান ধৰিছে। আজিৰ ৰাজনীতিৰ যিটো মিয়া পৈতৃ কি মিয়া ৰাজনীতি, তাৰ অতীতৰ এইবোৰে কিছু অৰিহণা যোগাইছে। আৰু এটা ঘটনা 2006 চনত মই ইছমাইল দা, মই কোনটো কথাত কৈছোঁ যে কিয় নিজকে অসমীয়া বুলি কিয় ক'ব নোৱাৰে? তাৰমানে মিয়া বুলি কিয় ক'ব লগা হ'ল? যেতিয়া অসমীয়া বুলি নিজকে যেতিয়া নক'ব, তেনেহ'লে তেওঁলোককতো মূলসুঁতিৰ অসমীয়াখিনিয়েতো তেওঁক
আঁতৰ কৰিবইতো, মই সেই কথাটো কৈছোঁ। নহয়, ইয়াত এটা কথা আছে। কথাটো হ'ল যে যিসকলে মিয়া বুলি পৰিচয় দিয়ক বা চৰ্চাপৰিবাসী বুলি পৰিচয় দিয়ক, তেতিয়া তেওঁলোকেতো কোৱা নাই আমি অসমীয়া নহয়। তেওঁলোকে কৈছে যে বৃহত্তৰ অসমীয়া জাতিৰ অংশীদাৰ হিচাপে আমি এটা কমিউনিটি। কোনোবাই নামাকৰণ কৰিছে চৰ্চাপৰি জনগোষ্ঠী, কোনোবাই কৈছে যে আমি মিয়া, কোনোবাই কৈছে আমি ভাটিয়া। কোনো মানুহেই এতিয়ালৈকে মই জনাত কোনো ডেকা ল'ৰা হওক বা কোনোৱে হওক, কোনোৱে কোৱা নাই যে আমি অসমীয়া জাতি সত্তাৰ পৰা ওলাই যাম, আমি এটা ছেপাৰেট আইডেণ্টিটি। মই হাফিজ দা, মই সন্মান কৰি আপোনালোকক এটা কথা কওঁ যে নাজানো আহি থকা সময়ে ক'ব। মানন ছাৰ, আপুনি এগৰাকী চিন্তাবিদো, আপুনি কথাটো চাওক। মোৰ কথাটো হ'ল যে যিটো আমাৰ ইয়াত যিটো কথা কোৱা হৈছে এতিয়া 71 পিছত অহাখিনিক আমি যিটো বিদেশী আমাৰ অসম আন্দোলনৰ যিটো অসম চুক্তিৰ যিটো দাবী আছিল, 71 পিছত অহাখিনি যাবই লাগিব। আমাৰ ছবছৰীয়া আন্দোলনটো আছিল সেইটোক লৈ যে ইয়াত বহিৰাগত আৰু বিদেশী। প্ৰথম আন্দোলন বহিৰাগত বিদেশী আছিল, তাৰপিছত বহিৰাগত বিদেশীৰ পৰা গৈ হ'লগৈ অকল বিদেশী, বহিৰাগতটো আঁতৰি গ'ল। তাৰপিছত বিদেশীৰ পৰা হ'ল বাংলাদেশী। বাংলাদেশী অহাৰ লগে লগে তাত দুটা ভাগ হ'ল, হিন্দু বাংলাদেশী আৰু মুছলমান বাংলাদেশী। আমি হিন্দু বাংলাদেশীক তাৰপিছত আদৰি ল'লোঁ, থাকি গ'ল মুছলমান বাংলাদেশী। এতিয়া সেই মুছলমান বাংলাদেশীৰ পৰাও গৈ পেলাই এতিয়া হৈছেগৈ গৈ মিয়া। এতিয়া 51ৰ কথা বা পূৰ্বৰ পৰা থকা যিখিনি মুছলমান, সেইখিনিকোতো মোটামুটি এক প্ৰকাৰ বাংলাদেশীৰ নিচিনাকৈ মানে যিখিনি বিদেশী তাৰমানে সেইখিনিৰ লগতে একাকাৰ কৰি দিয়া এটা পৰিৱেশ হৈছে। মই সেই কথাটো কৈছোঁ যে এই শব্দটো যদি নাহিলহেঁতেন, এতিয়া যে মিয়া বুলি যিটো ৰাজনীতি হৈ আছিল প্ৰথম আন্দোলনটো ক'ত 45 বছৰ ধৰি যিটোক লৈ আমি গোটেই ৰাজ্যখন আজি যুঁজি আছে, তাৰমানে এই পৰিৱেশটো কি আছিল? বহিৰাগত আৰু বিদেশী আন্দোলন আছিল। আহি পেলাই এটা সময়ত বিদেশীত ৰ'ল, বিদেশীৰ পৰা আহি বাংলাদেশীত ৰ'ল, বাংলাদেশী আকৌ হিন্দু বাংলাদেশী, মুছলমান বাংলাদেশী হ'ল, আৰু এতিয়া সেইবোৰ নাইকিয়া হয়, এতিয়া মিয়া। তাৰমানে আজি প্ৰত্যেকটো নিৰ্বাচনৰ সময়ত এই যিখন কাৰ্ড খেলি থকা হৈ আছে বা নিৰ্বাচনৰ বৈতৰণি পাৰ হোৱা হৈ আহিছে, আহি থকা দিনততো মোৰ এনেকুৱা লাগে যে গৈ পেলাই মিয়া গৈ পেলাই মুছলমান হ'বলৈ গৈ আছে। এতিয়া এই ক্ষেত্ৰত মোৰ যিখিনি আপুনি প্ৰশ্ন কৰিছিলে, হাফিজ আহমেদ ডাঙৰীয়াই তেখেতৰ দৃষ্টিৰে ঠিকেই কৈছে, মিয়া বৃহত্তৰ অসমীয়া জাতিৰ অংগ। কিন্তু এতিয়া এনেকুৱা এটা পৰিৱেশ হৈছে যে মিয়া আৰু অসমীয়া, মিয়া কেতিয়াও অসমীয়া নহয়। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা ভিডিঅ' মই চাইছোঁ যে অসমত 40% জনগোষ্ঠী আছে মিয়া, তেওঁলোক বাংলাদেশী মূলৰ, 40% মুছলমানেই নাই। গৰিয়া মৰিয়া সকলোকে মিয়া বনাই দিল। আনকি ছৈয়দ আব্দুল মালিক মিয়া, 40% 60-40 সেইটো কথা কৈছে, 60-40। আৰু সেই গোটেইখিনি বাংলাদেশী মূলৰ বা মিয়া, এনেকুৱা এটা অৱস্থা হৈছে যে ছৈয়দ আব্দুল মালিক মিয়া আছিল। এইবোৰো আমি সামাজিক মাধ্যমত দেখিছোঁ। গতিকে ইমানে ভয়ংকৰ এটা মানসিক এটা, মই সেইটোকেতো কৈছোঁ ইছমাইল দা, মই কোনটো কথা কৈছোঁ যে এতিয়া মিয়া পৰা গৈ পেলাই মিয়াত মানে এতিয়া চব মুছলমানো সোমাই যাবগৈ গৈ। এতিয়া গৰিয়া মৰিয়াখিনি যিখিনি অসমীয়া মুছলমান তেওঁলোকো দেখোন তাত সোমাই গৈছে। আৰু মই এটা অনুৰোধ জনাব খুজিছোঁ যে বিশেষকৈ যিসকলক মিয়া বুলি কৈছে তেওঁলোকে এই অৱস্থাত ইমান অপমানিত হোৱাৰ পিছত তেওঁলোকে যে আচলতে মিয়া জনগোষ্ঠীৰ অভিধাটো ত্যাগ কৰক, সামাজিকভাৱে ঘোষণা দি মানুহ একেলগে সংবাদ মাধ্যমৰ জৰিয়তে ত্যাগ কৰি তেওঁলোকে অসমীয়া যদি হয় যে চৰকাৰক আবেদন জনাওক, আপোনালোকে মিয়া বাদ দি আমাক কি অভিধা দিয়ে আমি গ্ৰহণ কৰিম। কিন্তু এটা উৰ্দু শব্দ সন্মানজনক, মিয়া মানে সন্মানজনক, আৰু সেইটোকে আপোনালোকে এনেকুৱা এটা অৱস্থা কৰিছে যে সমাজত এতিয়া কুকুৰ মেকুৰীৰ দাম আছে, মিয়াৰ দাম নাই, এনেকুৱা এটা অৱস্থা কৰি দিছে। তাৰ আক্ৰান্ত আমাকো কৰিছে। সেইকাৰণে আমি পৰিস্থিতিৰ এই বিশ্লেষণ কৰি আমি সঠিক পন্থা ল'ব লাগিব। আৰু সেই পন্থা লওঁতে আমি এনেকুৱা এটা দৃষ্টিভংগী ল'ব লাগিব যে এই যে 2 কোটি অসমীয়া ভাষী, সেইখিনিক আমি লোকপিয়লত 3 কোটি কেনেকৈ কৰিম, মানুহবোৰক আঁকোৱালি কেনেকৈ ৰাখিম, আৰু অসমীয়া জাতিৰ মাটিৰ সুৰক্ষা, অসমৰ সুৰক্ষাৰ চিন্তা কৰি আমি আগবাঢ়ি যাব লাগিব। তাত মুছলিম আৱেগ ত্যাগ কৰি ইয়াৰ মাটিৰ আৱেগ ল'ব লাগিব। হয়, তেওঁলোকে এইখিনি কাম নীৰৱে কিছুমানে কৰি আছে, আক্ৰান্ত হৈছে তেওঁলোকে মানসিকভাৱে, সেইবোৰৰ বিপৰীতে আমি এনেকুৱা কিছুমান কাম কৰিব লাগিব যাতে নতুন প্ৰজন্মক মানসিকভাৱে আমি শক্তিশালী কৰিব পাৰোঁ। আজি এই বিহু হওক, ভাষা হওক, অন্য সংস্কৃতি হওক, মোৰ কথাটো তাতে মই আপোনাক কোনটো কথা কৈছোঁ যে আপোনালোকে ধৰক হাফিজ দায়ো
মানে চৰ চাপৰিৰ যোগেদি তেখেতেও অসমীয়া ভাষাৰ কথা ক'বলৈ গৈ তেখেতো শাৰীৰিকভাৱে অপদস্থ হৈছেতো একাংশ হৈছে। উগ্ৰ মুছলমান ধৰ্মৰ হেৰিয়াৰ মাজত অসমীয়া ভাষা তেখেতে আক্ৰান্ত মাতৃভাষা কৰিছে তেখেতক আপুনি উত্তৰ বৰপেটাত। আপুনি হোৱা নাছিলে নেকি হয়। সেইটোতো মোৰ মনত আছে আপুনিতো অসমীয়া ভাষাৰ কথা ক'বলৈ গৈ আপুনি শাৰীৰিকভাৱে অপদস্থ হৈছিল মাতৃভাষা আপুনি অসমীয়া লিখক বুলি আপুনি যেতিয়া আন্দোলন কৰিছিল চৰত গৈ আপোনাকতো একাংশ মানুহে আপোনাক পিতা নাছিলে নেকি হয়। শাৰীৰিকভাৱে বাংলাভাষী, বাংলাভাষীখিনি আপোনাক অপমান কৰা নাছিলে জানো? তাৰমানে মই এক মিনিট মোৰ কথাটো কোনটো মান্নান ছাৰ বা হাফিজ দা বা ইছমাইল দা আপোনালোকক মই এইটো কথাই ক'ব বিচাৰিছোঁ যে আপোনালোকে অসমীয়া ভাষা সাহিত্যৰ বা অসমীয়া আমাৰ মাতৃভাষাটোৰ প্ৰতি আপোনালোক দায়বদ্ধ হৈ আপোনালোকে কাম কৰিছে সেইখিনি চেলিউট কিন্তু একেটা সময়তে এই যে মই যিটো কথা ক'লোঁ একাংশ ৰাজনীতিক ইয়াৰ কাৰণে যে মূলতঃ দায়ী একাংশ এই জনগোষ্ঠীটোক লৈ একাংশ অকল ৰাজনীতি কৰিলে অকল ভোট বেংক কৰিলে আৰু তেওঁলোকে অকল ওচৰতালে শিক্ষাৰ পোহৰৰ কথা তেওঁলোকে ক'ব লাগিছিল জন্ম নিয়ন্ত্ৰণৰ কথা তেওঁলোকে ক'ব লাগিছিল কিন্তু তেওঁলোকে নক'লে যিবিলাক কাম আপোনালোকে কৰি আছিল সেইবিলাক কামটো তেওঁলোকেও কৰিব লাগিছিল এতিয়া শৰ্মান আলী ডাঙৰীয়াই মই তেখেতক সন্মান কৰোঁ কিন্তু কৰিওতো মই কম তেখেতেতো কিছুমান মাৰাত্মক কথা কৈছে মাৰাত্মক ষ্টেটমেণ্ট দিছে আজি বদৰুদ্দিন আজমল ডাঙৰীয়া যে UMF গঠন হৈছিল যেতিয়া গোলাম উছমানী ডাঙৰীয়া তাৰপিছত তেওঁ গোলাম উছমানী 3বাৰৰ সাংসদ এবাৰৰ বিধায়ক পৰৱৰ্তী সময়ত তেওঁ কংগ্ৰেছত যোগদান কৰিছে এই যে UMF গঠন কৰিছিল তাৰ এটা প্ৰতিক্ৰিয়া হোৱা নাছিল জানো নহয় তাৰপিছত AIUDF যেতিয়া গঠন হ'ল আজি মান্নান ছাৰ আছে মান্নান ছাৰ আপুনিতো চিলেটীয়া মূলৰ মানুহ মইতো আপোনাক জানো আপুনিতো লংকা হাইস্কুলত পঢ়া মানুহ ৰংবং কাৰণ সেইখন হাইস্কুলৰ পৰা পঢ়ি পেলাই অসম সাহিত্য সভাৰ সভাপতি হৈছে যিখন স্কুলত আপুনিও পঢ়িছে মই নিজে গৈ আহিছোঁ সেইখন 75 বছৰীয়া হেৰিয়াত মহাৰাজত জয়ন্তীত গতিকে আপুনি নিজে চিলেটীয়া মানুহ হৈ আপুনি মোক কওক যে বদৰুদ্দিন আজমলটো নিজেতো চিলেটীয়া মানুহ কিন্তু তেওঁ ৰাজনীতিটো মিয়া মুছলমানক লৈ যে কৰে তেওঁ মিয়া বুলি কৈ পেলাই এই জনগোষ্ঠীটোক লৈ যিটো ৰাজনীতি কৰে এইটো তথাকথিত মিয়া তাৰমানে সেইটোৱে জানো জনগোষ্ঠীটোক ক্ষতি কৰা নাই জানো যথেষ্ট ক্ষতি কৰিছে আৰু মানে এই দলটো থকাৰ কাৰণেই আজি বিজেপি সেইটোৱেতো কৈছোঁ ছাৰ মই সেই কথাটোৱে কৈছোঁ যে কোনোবাই বেয়া পালোঁ যে প্ৰত্যেকটো ক্ৰীড়াৰ এটা প্ৰতিক্ৰিয়া আছে এইটো ভুল হৈছে ক'ৰবাত সেই ভুলখিনিৰ কোনে সংশোধন কৰিব আত্মবিশ্লেষণ কৰিব লাগিব ইছমাইল দা কথাটো হ'ল সেইটো মই হাফিজ দা আপুনি ক'ব বিচাৰি আছিলে মই ক'বলৈ দিব পৰা নাছিলোঁ দুখিত এতিয়া ধৰক খবিৰ আহমেদ আৰু আপুনি শৰ্মান আলীয়ে এখন 12জনীয়া মিয়া মিউজিয়ামৰ প্ৰসংগ যেতিয়া উচ্চাৰণ কৰিছিল তেতিয়া এখন তেওঁ মিয়া জনগোষ্ঠীটোৰ এখন তেওঁ তালিকা প্ৰস্তুত কৰিছিল মানে কমিটি বনাই পেলাই সেই কমিটিত খবিৰ আহমেদ ডাঙৰীয়াৰ নাম আছিল আপোনাৰ নামটোৱেই 2 নম্বৰত আছিল যতদূৰ সম্ভৱ নহয় কিহৰ কমিটি আছিলে সেইখন ইছমাইল দা আপোনাৰ মনত আছেনে সেই কমিটিখনৰ কথা শৰ্মান আলীয়ে যে এখন কমিটি বনাইছিলে আপোনাৰ নাম তাত নাছিল কিন্তু সেই 12জনীয়া তালিকা সামাজিক মাধ্যমত ওলাইছিল এখন যে তালিকা ওলাইছিল উপদেষ্টা সমিতি মানে তেওঁ বিধানসভাত যেটো উত্থাপন কৰিছিলে যে মিয়া মিউজিয়ামৰ উপদেষ্টা সমিতি তাকেতো ক'লো খবিৰ আহমেদে প্ৰতিবাদ কৰিছিলে হাফিজ আহমেদ ডাঙৰীয়াৰ তেখেতৰ নামটো 2 নম্বৰত আছিল 2 নম্বৰত দিছিল মই সেইটোকে ক'ব বিচাৰিছোঁ নহয় সচেতন নহয় এই বিষয়ে সচেতন নহয় সেইটো কাৰ্যকৰী নহল চাগে মানে মই যিখন তালিকা দেখিছিলোঁ মই সেইটো কাৰণে কৈছোঁ যে এখেতৰ নামটো তাত নাছিল কিন্তু আপোনাৰ নামটো আছে বা খবিৰ আহমেদ ডাঙৰীয়া আছিলে তেখেতে পিছত সেইটো হেৰিও কৰিছে মোৰ কথা হ'ল এতিয়া যে এই যে মই কিছু সময় পূৰ্বে কৈছোঁ প্ৰত্যেকটো ক্ৰীড়াৰে এটা প্ৰতিক্ৰিয়া থাকে যেতিয়া এজন জনপ্ৰতিনিধিয়ে তেনেকৈ বিধানসভাত যেতিয়া সেই কথাটো কৈছে কৈ পেলাই যেতিয়া আপোনালোকৰ নিচিনা মানুহকো তাত সোমোৱাই লৈছে যিজন মানুহে আপুনি অসমীয়া ভাষাটোৰ হৈ কাম কৰি আছিল সেই মানুহজনক তাত ভৰাই লৈছে আব্দুল খালেকৰ নিচিনা প্ৰাক্তন সাংবাদিক হোমেন বৰগোহাঁইৰ লগত কাম কৰা মানুহ ৰাজনৈতিক বিশ্লেষক কলম লিখে তেওঁ পৰৱৰ্তী সময়ত মাতৃভাষাৰ যেতিয়া লোকপ্ৰিয় হৈছে তেওঁ অসমীয়া ভাষা লিখিব নালাগে বুলি কৈ তেওঁ তাৰ মানুহক বোলে কথা কৈছিল যিটোৰ কাৰণে কালি ইয়াত ব্ৰজেন ডেকা সেই কথাটো কৈছে যে ধুবুৰী আৰু বৰপেটাত যিটো হ'ল লোকপ্ৰিয়ত আপোনাৰ কি ধুবুৰী আৰু গোৱালপাৰাত যিটো হ'ল বৰপেটাত তাৰ উল্টা হ'ল লোকপ্ৰিয়ত মাতৃভাষা বেংগলী লিখিলে তাত নহয় অসমীয়া নিলিখিলে নহয় এই ক্ষেত্ৰত আমি অলপ অতীতলৈ উভতি যাব লাগিব 1985ত যেতিয়া UMF ফৰ্ম হয় UMF ফৰ্ম হওঁতে আমি ইউনিভাৰ্চিটি পঢ়ি আছোঁ সেই সময়ত তেওঁলোকৰ শ্লোগান আছিল বঙালী মুছলমান যুগ বঙালী হিন্দু ইজ ইকুৱেল টু পাৱাৰ ইন আছাম সেই সময়ত আমি প্ৰতিবাদ কৰি অসমবাণীত এটা আৰ্টিকল লিখিছিলোঁ যে ব্ৰহ্মপুত্ৰ ভেলীত কোনো ধৰণৰ বঙালী মুছলমান নাই গতিকে এইবোৰ শ্লোগান নচলিব কিন্তু কালীপদ সেন
গোলাম ওছমানী এওঁলোকে কৰিছিলে আৰু এওঁলোকে কিছুমান সংগঠন জন্ম দিছিলে আজি যিসকল ৰাজনীতিবিদৰ কথা কোৱা হৈছে বিশেষকৈ মই খোলামেলাকৈ কৈছোঁ আব্দুল খালেক চাহাব ইউএমএফৰ পৰা আমচুৰ পৰা ইউএমএফ হৈছে ইউএমএফৰ পৰা তেওঁ কংগ্ৰেছলৈ গৈছে ক'ৰবলৈ গৈছে তেওঁৰ বেচিকটো একেই আছে আৰু 2011 চনৰ যিটো কাহিনী হৈছিলে যে আমাৰ যিটো সিদ্ধান্ত আছিলে যে আমি চৰচাপৰিলৈ যাব লাগে কাৰণ ইতিমধ্যে কিছুমান মানুহে মাতৃভাষা বাংলা লিখিব লাগে বুলি প্ৰচাৰ চলাই আছে খুব দুঃখজনকভাৱে যোগীৰ পাম বোলা এখন গাঁৱত তেওঁ এতিয়া ক'ব খোজে সেই ৰাজনীতিবিদজনে যে সেই যিখিনি মানুহে আমাক আহি শাৰীৰিকভাৱে অপদস্থ কৰিছিল সেই মানুহখিনি তেওঁ পঠিয়া নহয় কিন্তু সভাখনলৈ আহি তেওঁলোকে প্ৰথমতে এইজন ৰাজনীতিবিদৰ নামে উচ্চাৰণ কৰিছিল আৰু বৰ দুঃখজনকভাৱে যে আমাৰ সমাজৰ প্ৰথম গৰাকী মানে মেট্ৰিক পাছ কৰা সাকিনা পেহী সাকিনা খাতুন বিখ্যাত সাহিত্যিক সাকিনা খাতুন ডাক্তৰ সৈয়দ আহমদ জাদিদ যিজনে সমন্বয়ৰ কাৰণে বৰপেটাত গোটেই জীৱন কাম কৰি গ'ল তেনেকুৱা মানুহকো শাৰীৰিকভাৱে অপদস্থ কৰা হৈছিল আৰু তাৰ ফলটো আজি আমি কি পাইছোঁ দেখা গৈছে যে বৰপেটাত 3 পৰা 4 লাখ মানুহ যিখিনি মানুহে আগে অসমীয়া বুলি পৰিচয় দিছিল সেইখিনি মানুহে আজি বাংলা বুলি পৰিচয় দিছে মোৰতো সন্দেহ হয় যে এই ৰাজনীতিবিদসকলৰ লগত যিসকল উগ্ৰ মানুহ যিসকলে এই সম্প্ৰদায়টোক অসমীয়া বুলি মানি ল'ব নোখোজে ইয়াত পুছ এণ্ড পুল ফেক্টৰে কাম কৰি আছে ঠিক আছে বাৰু মই ধন্যবাদ জনাইছোঁ তেখেতে এটা গুৰুত্বপূৰ্ণ ইংগিত দিছে মই মান্নান ছাৰ মই একদম শেষ কৰিম এতিয়া এটা কথা মোক শেষত কওক যিটো কথা হাফিজদাৰ পৰা মই আৰম্ভ কৰিছিলোঁ যে মাতৃভাষা লিখাক লৈ অসমীয়া ভাষাটো মাতৃভাষা হিচাপে লিখাটো আন্তৰিকতা আছিল আনুগত্য আছিল নে এইটো বাধ্যবাধকতা আছিল যে শক্তিটো আহৰণ কৰিম তেতিয়ালৈকে লিখিম মাতৃভাষা বুলি শ্ৰদ্ধা ভক্তি নাথাকিব কিন্তু শক্তি পোৱাৰ পিছত ওলোটাই বিহু দেখুৱাই দিম তাৰমানে যদি আন্তৰিকতা হয় তেনেহ'লে এতিয়াও কিয় ব্লেকমেইলিং কৰে অসমীয়া মাতৃভাষাটোক লৈ লিখাটোক লৈ মিয়া কবিতা লিখি কিয় তেনেহ'লে প্ৰত্যাহ্বান জনায় কিন্তু মানে উছমান আলী সদাগৰে যেতিয়া মানে এইটো আৰম্ভ কৰিছিল উছমান আলী সদাগৰে অন্তৰৰ পৰাই মানে এই অসমীয়া ভাষাটোক মানে তেওঁ আঁকোৱালি লৈছিল আৰু মানে সেই ধৰণে তেওঁ কাম কৰিছিল সেই সময়ত তেওঁ 10 টকাৰ ৰূপ মানে দান কৰিছিল অসম সাহিত্য সভালৈ সেই সময়ত 10 টকাৰে 10 বিঘা মাটি কিনিব পৰা হৈছিল সেই ধৰণে কিন্তু ৰাজনৈতিক নেতাবিলাকে গোটেইবিলাক মানে ক্ষমতাৰ লোভত তেওঁলোকে মানে গোটেই মানে ছাৰ এতিয়াওতো কৰি আছে এতিয়াওতো বদৰুদ্দিন আজমল ডাঙৰীয়াই ক'লে যে এদিন মিয়া অসমত মুখ্যমন্ত্ৰী হ'ব সেইটো কথা কোৱাটো উচিত জানো সেইটো কিয় কৈছিলে তেওঁ কোনোবাই কোৱাইছিলে বা তেওঁ কৈছিলে কিন্তু মানে যেটো হাফিজ দাই কৈছে তাৰমানে কোনোবাই টানে কোনোবাই এৰে ভিতৰৰ এটা গোপন বুজাবুজি কিন্তু মানে মই এতিয়াও আশাবাদী আৰু মই সদায় আশাবাদী হৈ আৰু শেষ নিশ্বাস ত্যাগ কৰিম যেতিয়া কৰোঁ কিন্তু মই আশাবাদী যে এই সমস্যা মানে সমাধান হ'ব আৰু অসমৰ মুছলমান সমাজ বুজি পাব মুছলমান সমাজ সামগ্ৰিকভাৱে সকলোৱে বুজি পাব আৰু মূল খুঁটিৰ অসমীয়া জনশ্ৰুতৰ লগত মানে নিজকে বিলীন একদম মই যে মন কৰিব অসমীয়া ভাষাৰ দুটা আন্দোলনত 24 জন শ্বহীদ হৈছিলে তাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিসকলক মিয়া বুলি কৈ আছে বাংলাদেশী বুলি কৈ আছে তাৰে 12 গৰাকী শ্বহীদ এই সম্প্ৰদায়ৰ মই জানো সেইটো কথা আৰু 2 নম্বৰ কথা যে ডক্টৰ নগেন শইকীয়া ছাৰৰ নিচিনা বিশিষ্ট লোকে এই মিয়া অভিধা নাকচ কৰি দি বিবৃতি দিছে কালি অসম সাহিত্য সভাৰ অধিৱেশনত মুকলি সভাত ডক্টৰ ধ্ৰুৱজ্যোতি বৰা প্ৰাক্তন সভাপতি তেওঁৰ প্ৰায় 40 মিনিটৰ ভাষণত মিয়া অভিধা নাইকিয়া কৰি এই জনগোষ্ঠীটোক অসমীয়া জাতিৰ অংশ আৰু অসমীয়া বুলি ঘোষণা দিছে অসম সাহিত্য সভাৰ বৰ্তমানৰ উপসভাপতি ভাতৃপ্ৰতিম পদুম ৰাজখোৱাই গৰৈমাৰী চৰলৈ গৈ ৰাজনৈতিক শব্দ বুলি কৈছে আৰু এই মানুহখিনি অসমীয়া গতিকে আমি কাৰ কথা শুনিম ৰাজনৈতিক স্বাৰ্থত এই মানুহখিনিক যিসকলে ব্যৱহাৰ কৰিব তেওঁলোকৰ কথা নে সাহিত্য সভাৰ বা সাহিত্যিকসকলৰ কথা গতিকে মই এটা অনুৰোধ জনাম যে সমগ্ৰ পৰিৱেশ
আমি গভীৰভাৱে গোটেই পৰিৱেশখিনি চাই চিন্তা কৰি আমি এই বিভাজনৰ বিপৰীতে আমি হাতে কামে লাগিব যে এই মানুহখিনিয়ে অহা লোকপিয়লত অসমীয়া ভাষাক মাতৃভাষা কৰি ৰখাৰ কাৰণে তেওঁলোকে যে আগৰ যিটো ধাৰা সেই ধাৰাটোই যাতে ৰাখে তদুপৰি ৰাজনৈতিক এই আক্ৰমণৰ পিছতো তেওঁলোকে আজি বিজেপি দলে আক্ৰমণ কৰিছে যেনিবা বিজেপিৰে টুপি পিন্ধাই আছে সেই মানুহখিনিকে টুপি পিন্ধাই আছে মই অনুৰোধ কৰিম বিজেপি দলৰ মানুহবোৰক সেই মানুহখিনিক বিহু শিকাওক সেই মানুহখিনিক শিক্ষা দিয়ক ভালকৈ সেই মানুহখিনিক সংস্কৃতি শিকাওক আমাৰ দায়িত্ব হ'ল অসমীয়া সংস্কৃতিৰ ধৰ্ম নিৰপেক্ষ যিখিনি সমল আছে সেইখিনি এই মানুহখিনিৰ মাজত লৈ যোৱা আৰু তেতিয়া লাহে লাহে এই মানুহখিনি অসমীয়া মূলসুঁতি লৈ আহিব আৰু ইতিমধ্যে গাঁৱলৈ গ'লে দেখিব এই মানুহখিনিৰ মাজত সেইটো আহি আছে মই আপোনালোক তিনিওজনকে শেষত ধন্যবাদ জনাইছোঁ এটা স্পৰ্শকাতৰ বিষয় বহুতখিনি কথা থাকি যায় যিহেতু আৰু মোৰ সুধিবলৈ থাকি গ'ল মই ধন্যবাদ আপুনি যিখিনি আশা কৰিছে মান্নান ছাৰে যিখিনি আশা কৰিছে বা হাফিজ দাই যিখিনি আশা কৰিছে আহি থকা দিনত সেয়াই হওক সংঘাত নহয় সমন্বয়েৰে আগুৱাব লাগিব ৰাজনীতিয়ে কেতিয়াবা সমাজ ভাগ কৰে সংস্কৃতিয়ে সমাজ ধৰি ৰাখে সাহিত্যই সমাজ এক কৰে আৰু আপোনালোকে সেই দিশতহে অগ্ৰসৰ